নহয় পাছত খাম মা क्या ना दुबरी क्या अवस्था কৰিছা ততে জুৱাইটো আপুনি বহুত দিন লগ পোৱা নাই বেচাৰা জেলতে আছে মানে ভিৱাজো বিচাৰি আছে জুৱাই এতিয়া ধৰক আজি যদি জুৱাই জেলত নাথাকিলে হয় নিশ্চয় জুৱাই আৰু ছোৱালী একেলগে আহিল হয় ছোৱালী অকলে আহিল কি ক'ব এতিয়া আসলতে মোৰ জুৱাই মানে মনকো তেনেকে কোনোবাই বিপদত পেলাবৰ কাৰণে এই বস্তুটো ঠাঙু খুৱাই দিলে কিন্তু মোৰ জুৱাইৰ ওপৰত মোৰ বিশ্বাস আছে কিন্তু যিটো ড্ৰাগছ সমাজখনৰ কাৰণে বেয়া আৰু সেইটো খুব ডাঙৰ আচলতে কেছ যাৰ কাৰণে এতিয়াও আমি জং উলিয়াব পৰা নাই কিন্তু সত্যৰ সদায় জয় আৰু মোৰ জুৱাই মন নিশ্চয় জয় হ'ব আৰু অতি শীঘ্ৰেই আমাৰ মাজলৈ আহিব আৰু দুয়ো আহিব তেতিয়া আপোনালোকে দেখা পাব যে মোৰ জুৱাই ল'ৰাৰ নিচিনা তেওঁ আৰু ছোৱালী আহিব তেতিয়াতো আৰু বেছি আমি ভাল ভাল ৰান্ধি পেলাই সিহঁতক খুৱাম সেইবাৰ কিন্তু মই নিজে ৰান্ধিম জুৱাই ছোৱালীক বহাই বহাই খুৱাম বঢ়িয়া আমাৰ বিনোদে বনাইছে মাছটো দাদা মাছটো কিহেৰে বনাইছে বিলাহী মাছ জলকীয়া পিঁয়াজ দি গ্ৰেভি মানে ছোৱালী অহাৰ কাৰণে আপুনি বনাইছে ন স্পেচিয়েল মাছ এইটো মাছটো ক'ৰ পৰা আহিছে ভাঙোন মাছ কিন্তু ছোৱালী আহি যোন কামতে লাগি আছেচোন আৰামত খাব লাগে ছোৱালী মানে কৰ্মী ছোৱালী যে নহয় থাকিব তাই ছোৱালী চিকেন বনাই আছে বাপেকৰ কষ্ট দেখিব পৰা নাই তাই বাপেকৰ কষ্ট দেখিব পৰা নাই সেইকাৰণে তাইও হাতে কামে লাগি গৈছে হ'লেও ইমান কষ্ট দিব নালাগিছিল মাকটোৰ ঘৰত পাইছে আজি ৰেষ্ট দিব লাগিছিলে জুতি লগত এসাঁজ কণীও আছে খুৱাই থৈ যাম চাই থাকক পিছলৈকে আমাৰ ভিডিঅ'টো আৰু এনেকৈ আমাৰ সদায় সদায় ৰেচিপিবিলাক চাই থাকিব আমাৰ ডিবি মিক্সাৰ ইউটিউব চেনেলত নেকি বঢ়িয়া ছোৱালী আহি গ'ল আজি আপোনালোকৰ ঘৰত পুৰা ধুমধামৰ খানা আয়োজন চলি আছে ছোৱালীজনী কিয় ইমান কষ্ট দি আছে কওকচোন এই পুৰা খানা চানা বনাই আহিছে ইমান দিনা মূৰত মাক ঠেক ৰখাইছে আৰামত খুৱাব লাগে আপোনালোকে নহয় তাই মোৰ ছোৱালীটো আৰু দুবৰি আচলতে দুবৰি নিচিনা ছোৱালী মানে হ'লে মই ভাবোঁ সকলো মাক বাপেকে গৌৰৱ কৰিব পাৰে আৰু মই মোৰ ছোৱালীৰ কাৰণেই গৌৰৱ কৰোঁ ছোৱালীক সেইকাৰণে গৌৰৱ কৰোঁ তাই কেতিয়াও এনেকুৱা নাভাবে যে মাৰ ঘৰত আহিছোঁ গতিকে মায়ে যি ৰান্ধি দিয়ে তাকে খাম তাইও হাতে কামে লাগি যায় আৰু তাইয়ে মোক ক'লে তুমি অকণমান বহি ৰেষ্ট লোৱা মই আজি ৰান্ধিম সেইকাৰণে এতিয়া ৰন্ধাৰ ব্যৱস্থা চলি আছে ৰান্ধি আছে আৰু সঁচাই দুবৰিক লৈ মই গৌৰৱ কৰোঁ আৰু মোৰ ল'ৰাটোক লৈও গৌৰৱ কৰোঁ দেই চৈতান আপোনাৰ য'ত লাগে ফুৰে চাইড চৈতান নহয় চৈতান শব্দটো নক'বা মৰমতো নক'বা চৈতান নহয় মোৰ ল'ৰাটো আচলতে খুব চিধা সেইকাৰণে মানে বুজি নাপায় যে কোনোবা সম্পৰ্কীয় মানুহও যে এনেকৈ তাক ব্যৱহাৰ কৰিব পাৰে আৰু তেনেকুৱা হৈ থাকে আচলতে সমাজত একদম ওচৰৰ মানুহখিনিয়ে কিন্তু কেতিয়াবা বিপদত পেলায় মোৰ ল'ৰাটোও তেনেকুৱা হৈছে সিহঁত মনৰ পৰা বৰ ভাল চিধা বঢ়িয়া আইটেম কি কি আছে আজি পিছে আপোনালোকৰ তাই বাঁহৰ গাজ দি গাহৰি ৰান্ধিছে তাৰপিছতে চিকেনো আনিছে নেকি চিকেনটো আনিছে চিকেনটো তাই দেউতাকে মানে ড্ৰাই ফ্ৰাই খাই ভাল পায় আৰু কিশোৰে ক'লে সি বোলে সৰু মাছো খাব কাৰণে সৰু মাছো বিলাহী টেঙা দি অৱশ্যে সৰু মাছটো দেউতাকে ৰান্ধি আছে বিনোদা গুড মৰ্নিং গম পাই আছে বুঝলেন বাইরে এসি
নতুনকৈ ঘৰত একদম ধুনীয়া খানাৰ আয়োজন চলি আছে আজি বা হাই কেনেকুৱা লাগিছে বা আহিছে ভাল লাগিছে ভয়ো লাগি আছে কি হ'ব এতিয়া কিন্তু আৰু য'ত পত নালগাবা আৰু তোমাক লৈ মা দেউতা বাহিৰে বহুত সপোন তুমি যদি এনেকৈ য'ত পত লাগি থাকা অলপ বেয়া লাগে দেচোন এতিয়া কি কৰিম উপায় নাই মই অলপমান ভাবি চিন্তি নাচাওঁ কথাবিলাক আৰু সেইটো কাৰণেই চাগে মানুহে সুবিধা লয় কিন্তু সেয়াই অলপমান অকৰা আছোঁ কিন্তু লাহে লাহে বয়স যিমান বাঢ়ি গৈ থাকিব চাগে আৰু মনটো অলপ ডেভেলপ হ'ব লাগিব বস্তু হৈ গৈ আছোঁ শিকি আছোঁ ভুলবোৰৰ পৰা শিকি গৈ আছোঁ এয়াই আৰু এতিয়া বায়ে আহি বুজাইছে আৰু এতিয়া খানাও চলি আছে আমাৰ খানা ধুনীয়াকৈ বাঁহৰ গাজ দিয়া গাহৰি বনাই আছে বায়ে বহুত ধুনীয়াকৈ বনাই দেই আমাৰ দুবৰি বায়ে আৰু বিভিন্ন এতিয়া মাছো বনাই আছে কিবা কিবি আঞ্জা বনি আছে আৰু চ' ভাল লাগিছে বা আহিছে ইমান দিনৰ পিছত আমাৰ ঘৰখন ভিনদেউ বৰ্তমান নাই ভিনদেউ নাই কেতিয়া মানে ভিনদেউ কেতিয়ালৈকে মানে আহিব কিবা অলপ টুইষ্ট অলপ দিয়াচোন ৰাইজক অকণমান বেয়া লাগিছে এতিয়া ভিনদেউ যদি থাকিলে হয় ভিনদেউতো আহিলে হয় একেলগে তোমাৰ লগত আমাৰ বাৰ লগত ভাল লাগিলে হয় এতিয়া ভিনদেউ এটা কেছত সোমাই আছে ইমান দিনৰ পৰা জেলত আশা কৰোঁ অতি শীঘ্ৰে ভিনদেউ ঘূৰি আহিব আৰু বাও বহুত দুখ মনত দুখ লৈ এটা থাকে সেই দুখটো যাতে নোহোৱা হওক বাৰ জীৱনৰ পৰা হওক বা আৰু ভিনদেউ একেলগে থাকক আমাৰ ঘৰলৈ বা ভিনদেউ দুয়ো একেলগে আহক ভাল লাগিব আৰু আশা কৰোঁ সোনকালে আপোনালোকে ভিনদেউকো চাবলৈ পাব থেংক ইউ